নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো মই এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ বনাইছোঁ। কাৰণ এনে সমস্যাত বহুতো ভিউৱাৰ্ছসকল আজিও মনত এটা বিভ্ৰান্তিৰ সৃষ্টি হয়। আমাৰ এই ভিডিঅ'টো তলত মই আপোনালোক সকলোকে স্ক্ৰীনতো লগাই দিছোঁ। এজন ভিউৱাৰ্ছে কমেণ্ট কৰিছিল আৰু সুধিছে তেওঁ যে ছাৰ, ফাদাৰ ইন ল'ৰ মাটি মোৰ নামত কেনেকৈ আনে? আৰু আনি হাজবেণ্ড আৰু ফাদাৰ ইন ল'ৰ এক্সপায়াৰ্ড, তেওঁৰ দুয়োজনেও এক্সপায়াৰ্ড হৈছে, অৰ্থাৎ তেওঁৰ স্বামী আৰু শহুৰ দুয়োৱে মৃত্যু হৈছে। কিন্তু মাটি এতিয়াও শহুৰ বা স্বামীৰ নামতে আছে। এতিয়া সেই মাটি নিজৰ নামত কেনেকৈ আনিব পাৰি? বন্ধুসকল, এনেকৈ প্ৰশ্ন বহুতৰে আছে এই সমস্যাটো। প্ৰথমতে মই স্পষ্টকৈ এটা কথা কৈ দিওঁ, স্বামী আৰু শহুৰ দেহান্ত হ'লে, মৃত্যু হ'লে আইন অনুসাৰে পত্নী হিচাপে আপুনিও বৈধ উত্তৰাধিকাৰী। কিন্তু কেৱল পত্নী হোৱা মানেই আপোনাৰ নাম নিজেই মাটিত উঠাব নোৱাৰে। তাৰ বাবে চৰকাৰী প্ৰক্ৰিয়া মানিবই লাগিব। প্ৰথমে আপুনি বনাব লাগিব লিগেল হেয়াৰ চাৰ্টিফিকেট। এই চাৰ্টিফিকেট আপুনি চাৰ্কল অফিচ বা ৰেভিনিউ চাৰ্কুলৰ পৰা উলিয়াব পাৰে। তাৰ বাবে স্বামীৰ প্ৰমাণপত্ৰ, মৃত্যুৰ প্ৰমাণপত্ৰ বা শহুৰেকৰ মৃত্যুৰ প্ৰমাণপত্ৰ, গাঁওবুঢ়াৰ ৰিপৰ্ট আৰু মিউনিচিপালিটি এৰিয়াত যদি থাকে মিউনিচিপালিটি ৰিপৰ্ট, পৰিয়ালৰ তথ্য লাগিব। এই লিগেল হেয়াৰ চাৰ্টিফিকেটত যদি আপোনাৰ নাম উল্লেখ থাকে তেনেতে আপুনি আইনগতভাৱে প্ৰমাণিত উত্তৰাধিকাৰী বুলি গণ্য কৰা হ'ব। তাৰ পিছৰ পৰ্যায়ত অতি গুৰুত্বপূৰ্ণ আপোনালোক সকলোৱে জানি লওক, সেইটো হ'ল মিউটেশ্যন বাই ইনহেৰিটেঞ্চ, অৰ্থাৎ নামজাৰি, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি। ইয়াৰ বাবে আপুনি চাৰ্কুল অফিচত আবেদন কৰিব পাৰিব আৰু আবেদনত আপোনাৰ পট্টাৰ কপি, জবানবন্দী কপি, লিগেল হেয়াৰ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট আৰু আপোনাৰ যিকেইটা পৰিচয় পত্ৰ আছে সেই মানুহজনৰ লিংক থকা সংলগ্ন কৰিব লাগিব আৰু সেইখিনি অনলাইন সেৱা সেতু পৰ্টেলৰ জৰিয়তে দি জমা কৰিব লাগিব। তাৰপিছত ৰাজহ বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিব, আপোনালোকৰ ফিল্ডখিনি চাব। যদি কোনো আপত্তি নাথাকে আৰু সকলো নথি ঠিকে থাকে তেনেতে শুনানি শেষ হোৱাৰ পিছত আপোনাৰ নাম জবানবন্দীত উঠি যাব। তাৰপিছত আপুনি পট্টাদাৰ হ'ব পাৰিব। মই ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, যদি স্বামী, ভাই ভনীসকল বা আন কোনো উত্তৰাধিকাৰী থাকে তেনেতে তেওঁলোকৰ নামো সোমোৱাব লাগিব। আৰু যদি তেওঁলোকৰ নাম নোসোমায়, আপত্তি আহে, তেনেতে আপোনালোকে নোসোমাব। আইন অনুসাৰে পত্নীৰ অধিকাৰ আপোনালোকেও পাব। সেয়েহে সঠিক কাগজ থাকিব লাগিব আপোনালোকে অংশ নিশ্চিত কৰিবৰ কাৰণে। সেয়েহে বন্ধুসকল, আন যিবিলাক দালাল আছে বা ভুল পৰামৰ্শত নপৰিব। আপোনালোকক বিভিন্ন ধৰণৰ পৰামৰ্শ দিব পাৰে কিছুমানে। সদায় চাৰ্কুল অফিচৰ অফিচিয়েল প্ৰক্ৰিয়া অনুসৰণ কৰক, সকলো নথি ঠিককৈ জমা কৰক, তেনেতে মাটি নিজৰ নামত আনিবলৈ কোনো ডাঙৰ সমস্যাও নহয় আৰু একেবাৰে ইজি প্ৰচেছ। যদি এই ভিডিঅ'টো আপোনাৰ উপকাৰ লাগিছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। কাৰণ বহুতৰে এনেধৰণৰ আছে মাটিবিলাক যিবিলাকে তেওঁলোকে নিজে নামজাৰি কৰিব নাজানে বা নামজাৰি কৰিবৰ কাৰণে কোনখিনি কাগজৰ প্ৰয়োজন সেইখিনিও নাজানে। মই স্ক্ৰীনত এটা স্ক্ৰীনশ্বট আপোনালোক সকলোকে লগাই দিছোঁ, সেই স্ক্ৰীনশ্বটটো চাওক আৰু সেইটো সেৱা সেতু যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ পেলাই আপোনালোকে মিউটেশ্যন বাই ইনহেৰিটেঞ্চ যিটো অপশ্যন আছে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি তাতে গৈ পেলাই ৰিকুৱাৰ্ড ডকুমেণ্টছ যিখিনি আছে সেইখিনি আপোনালোকে অট'মেটিকলি চাব পাৰিব। কিন্তু ইয়াতে এটা কথা আছে, কিছুমান মানুহৰ এনেকুৱা হয়, ধৰি লওক দুটা পুৰুষৰ মানুহ মৃত্যু হয়। ধৰি লওক উদাহৰণ হিচাপে সেই মহিলাজনীৰ হাজবেণ্ডো নাই আৰু তেওঁৰ ফাদাৰ ইন ল' নাই। তেতিয়াহ'লে প্ৰথমে তেওঁৰ ফাদাৰ ইন ল'ৰ পৰা তেওঁৰ হাজবেণ্ডৰ আৰু হাজবেণ্ডৰ ভাই, ককাই, ভণ্টি যিকেইজন আছে তেওঁলোকৰ নামতে নামজাৰি কৰিব লাগিব। তাৰপিছত তেওঁলোকৰ পৰা তেওঁৰ ৱাইফৰ নামত বা যিজনে এপ্লিকেণ্টে মোলৈ ভিউৱাৰ্ছে কমেণ্ট কৰিছিল তেওঁৰ নামত নামজাৰি হ'ব। এই ছিষ্টেমতে পূৰ্বপুৰুষসকলৰ পৰা আপোনালোকে নিজৰ নামত মাটিখিনি নামজাৰি কৰিব পাৰিব এই ছিষ্টেমতে। আৰু এইটো কমপ্লিটলি সেৱা সেতু পৰ্টেল যিটো আছে সেই পৰ্টেলৰ যোগেদি আপোনালোকে অনলাইন কৰি এই কামখিনি কৰিব পাৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আন সকলোকে। আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ ৰেভিনিউ ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'বিলাক অনলাইন কৰিবৰ কাৰণে ভিউৱাৰ্ছসকলে যিবিলাক কমেণ্ট কৰে সেই কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত এনেধৰণৰ সুন্দৰ সুন্দৰ কমেণ্টৰ ৰিপ্লাইত মই ভিডিঅ' বনাই আপোনালোক দিবলৈ চেষ্টা কৰিম, যাতে আন ভিউৱাৰ্ছসকলেও জানিবলৈ উপকৃত হয়। আৰু এই ভিডিঅ'টো যাৰ কাৰণে মই স্পেচিয়েলি বনাইছোঁ তেওঁৰ স্ক্ৰীনশ্বটটো আপোনালোকক লগাই দেখুৱাইছোঁ। যদি তেওঁ চাই আছে এই স্ক্ৰীনশ্বটটো আৰু এই ভিডিঅ'টো তেওঁ সম্পূৰ্ণ চাইছে, যদি বুজিছে
প্লিজ এটা কমেণ্ট ড্ৰপ কৰিব যে আপোনাৰ কাৰণে যিখিনি কষ্ট কৰিছোঁ সেইখিনি যাতে আপুনি ফল পায় বা বুজে। ইয়াৰ উপৰঞ্চিও যদি কিবা আপোনালোকৰ ডাউট থাকে, এই ভিডিঅ' সম্পৰ্কে কিছুমান কথা যদি মোৰ বাকী থাকি যায়, সেইখিনি আপোনালোকে কমেণ্ট কৰিব। কিবা নুবুজিলে মই নিশ্চয় আপোনালোকক পৰৱৰ্তী অংশত আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম, যাতে আপোনালোকে বুজি পায়। কাৰণ একেবাৰে সহজ পদ্ধতিতে আপোনালোক সকলোকে মই অনলাইন ছিষ্টেমেদি কেনেকৈ আপোনালোকে কাম কৰিব সেইবিলাক সবিশেষ আপোনালোকক জনাবলৈ সদায় চেষ্টা কৰোঁ। কাৰণ সদায় আপোনালোক সকলোৰে কাষত থাকোঁ। আৰু মিছন বসুন্ধৰাৰ বিভিন্ন ভিডিঅ'বিলাক আপোনালোক সকলোৰ কাৰণে মই প্ৰায়ে বনাওঁ আৰু আপোনালোক সকলোৱে চাই। মিছন বসুন্ধৰা ৰিলেটেড ভিডিঅ'বিলাকো আমাৰ চেনেলত পূৰ্বৰ পৰা বহুতে চাইছে বা মিছন বসুন্ধৰা ৰিলেটেড বহুতে কমেণ্ট কৰিছে। সেই কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভতো মই ভিডিঅ' বনাওঁ। এতিয়া মিছন বসুন্ধৰাৰো বহুতে এপ্লাই কৰিছিল, তেওঁলোকৰ এপ্লিকেশ্যন বহুতৰে ডিছপ'জ হৈছে, কিছুমানৰ এতিয়াও পেণ্ডিং হৈ আছে, কিছুমানৰ ৰিজেক্টো হৈছে। ৰিজেক্ট হোৱাবিলাক পুনৰ আবেদন কৰিবৰ কাৰণেও প্ৰক্ৰিয়া আছে, সেইখিনিও আপোনালোক সকলোকে কৈছোঁ। অভাৰঅল দেখিবলৈ গ'লে মই প্ৰত্যেক সপ্তাহত এটা নহয় দুটা ভিডিঅ' আপোনালোক সকলোৰ কাৰণে ৰেভিনিউ ৰিলেটেড কিবা ইনফৰমেশ্যন থাকিলে আপোনালোক সকলোৰ কাৰণে কথা বতৰা পাতিবৰ কাৰণে লৈ আহোঁ। এতিয়া আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, মিছন বসুন্ধৰাৰ 2.0 যিবিলাক এপ্লিকেশ্যন ৰিভিউ কৰিছিল, সেই ৰিভিউ কৰা এপ্লিকেশ্যন প্ৰায় সংখ্যক ৰিজেক্ট হৈ গৈছে, বহুতৰে ৰিজেক্ট হৈছে। গতিকে সেই ৰিজেক্ট হোৱা এপ্লিকেশ্যনবিলাক এতিয়াতো আবেদন কৰিব নোৱাৰি। যদি পৰৱৰ্তী সময়ত মিছন বসুন্ধৰা 4 আহে বা 4ত যদি এই সুবিধাটো দিয়া থাকে, তেতিয়াহ'লে নিশ্চয় আপোনালোক সকলোকে জনাম। কিছুমান ভিউৱাৰ্ছসকলে মোলৈ কমেণ্ট কৰিছিল 4 কেতিয়া আহিব সেই বিষয়ে মোক কৈছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন পোৱা নাই। অফিচিয়েল নটিফিকেশ্যন যেতিয়া আপোনালোক সকলোৰ কাৰণে পাম, পৰৱৰ্তী সময়ত আপোনালোক সকলোকে জনাই দিম। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোকে কেনেকৈ পাইছে ভিডিঅ'ত এটা কমেণ্ট কৰি জনাব। আৰু আমাৰ যিখিনি কাম সেই কামখিনি আপোনালোকে যে চাই ভিডিঅ'বিলাক চাই শুনি পেলাই ভাল লাগে নেকি, আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি এইখিনিও জনাব পাৰে। পৰৱৰ্তী সময়ত আপোনালোক সকলোৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিম এনেধৰণৰ ইনফৰ্মেটিভ টপিকৰ ওপৰত, যাতে আপোনালোক সকলোৱে চাব পাৰে। ধন্যবাদ, থেংক ইউ, জয় আই অসম।